নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 আৰু আছাম পুলিচৰ বাবে আহিব পৰা কেইটামান সম্ভাৱনীয় GKGSৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইকেইটা কুৱেশ্যন এক্সামত আহিব পৰা সম্ভাৱনা আছে, সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে 2023 চনৰ ডুৰাণ্ড কাপ কোনে লাভ কৰিবলৈ সক্ষম হৈছে? ইয়াৰে উত্তৰটো হৈছে মোহন বাগানৰ ছুপাৰ জায়াণ্টে। নেক্সট কুৱেশ্যন, অসমত কেতিয়া অভিৰুচি দিৱস পালন কৰা হয়? ইয়াৰে উত্তৰটো হৈছে 3 ছেপ্টেম্বৰ। 3 ছেপ্টেম্বৰ তাৰিখে অসমত অভিৰুচি দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ GI টেগ অৰ্থাৎ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন লাভ কৰা চকোৱা চাউল কোনখন ৰাজ্যৰ লগত জড়িত? ইয়াৰ উত্তৰটো হৈছে অসম। নেক্সট কুৱেশ্যন, ৰেলৱে বৰ্ডৰ প্ৰথম মহিলা মুখ্য কাৰ্যবাহী আৰু অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰে উত্তৰটো হৈছে জয়া ভাৰ্মা সিনহা। নেক্সট কুৱেশ্যন, জুৰিক ডায়মণ্ড লীগ 2023ত কোনগৰাকী ভাৰতীয় ব্যক্তিয়ে ৰজত পদক লাভ কৰিবলৈ সক্ষম হৈছে? ইয়াৰে উত্তৰটো হৈছে নীৰজ চোপ্ৰা। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যত পুলিকাই উৎসৱ পালন কৰা হয়? ইয়াৰে উত্তৰটো হৈছে কেৰেলাত পুলিকাই উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোনখন ৰকেটৰ সহায়ত আদিত্য L1 মহাকাশযান উৎক্ষেপণ কৰা হৈছে? ইয়াৰে উত্তৰটো হৈছে PSLV-C57। নেক্সট কুৱেশ্যন, কোনজন ভাৰতীয় ব্যক্তিয়ে 2023 চনত ৰেমন মেগছেছে বঁটা লাভ কৰিছে? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ R ৰবি কান্নান। নেক্সট কুৱেশ্যন, ইছৰোৱে কেতিয়া প্ৰথমবাৰৰ বাবে সূৰ্যলৈ মিছন প্ৰেৰণ কৰিছে? ইয়াৰ উত্তৰটো হৈছে 2 ছেপ্টেম্বৰ 2023। নেক্সট কুৱেশ্যন, GI টেগ লাভ কৰা ৰায়গড় হলে কোনখন ঠাইৰ লগত জড়িত? ইয়াৰ উত্তৰটো হৈছে উৰিষ্যা। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপতিত্ব কোনটো সংঘ G20ৰ স্থায়ী সদস্য হ'ল নাইবা কাক সংলগ্ন কৰাৰ পাছত G20 G21লৈ পৰিৱৰ্তিত হৈছে? ইয়াৰ উত্তৰটো হৈছে আফ্ৰিকান সংঘ। নেক্সট কুৱেশ্যন, কোনখন দেশে মুন স্পিনাৰ নামৰ চন্দ্ৰ মিছন লঞ্চ কৰে? ইয়াৰ উত্তৰটো হৈছে জাপান। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 8 ছেপ্টেম্বৰ। 8 ছেপ্টেম্বৰ তাৰিখে আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে আদিত্য L1ত এলৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হৈছে লেগ ৰেঞ্জ। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ ওখ নটৰাজ মূৰ্তিটো ক'ত স্থাপন কৰা হৈছে? ইয়াৰ উত্তৰটো হৈছে নতুন দিল্লীত অৰ্থাৎ নটৰাজ মূৰ্তিটো স্থাপন কৰা হৈছে। নেক্সট কুৱেশ্যন, কোনটো দিন ভূপেন হাজৰিকাৰ জন্মদিন হিচাপে পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 8 ছেপ্টেম্বৰ। 8 ছেপ্টেম্বৰ তাৰিখে ভূপেন হাজৰিকাৰ জন্মদিন হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোনগৰাকী মন্ত্ৰীয়ে মালবিয়া মিছন আৰম্ভ কৰিছে? ইয়াৰ উত্তৰটো হৈছে শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। নেক্সট কুৱেশ্যন, কোনখন দেশত 43 সংখ্যক এছিয়ান সন্মিলন আয়োজন কৰা হৈছে? ইয়াৰ উত্তৰটো হৈছে ইণ্ডোনেছিয়া। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ঠাইত প্ৰধান সৌৰ চহৰ হৈ পৰিছে? ইয়াৰ উত্তৰটো হৈছে সাঁচি। সাঁচি হৈছে ভাৰতৰ প্ৰধান সৌৰ চহৰ। আজি শেষৰটো প্ৰশ্ন হৈছে ডক্টৰছ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে উত্তৰটো হৈছে 1 জুলাই। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।